আৰু এবাৰ জুবিন গাৰ্গৰ এটা ডাঙৰ সপোন বাস্তৱৰ দিশে আগবাঢ়িছে। মাজুলীত নিৰ্মাণ কৰি থকা হৈছে অত্যাধুনিক এটা ছবিগৃহ। মাজুলীৰ দৰিয়াডুবি নিৰ্মাণ আৰম্ভ হৈছে গৃহটোৰ। জুবিন গাৰ্গে ছবিগৃহ নিৰ্মাণৰ আশ্বাস দিছিল মাজুলীবাসীক। ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী। তিনিজনকৈ উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠিব এই ছবিগৃহটো। আৰু ৰৈ ৰৈ বিনালে ছবিখনেৰে 2026 চনত শুভাৰম্ভ কৰিব ছবিগৃহটো। মাজুলীত এটা ছবিগৃহ লাগে বুলি জুবিন গাৰ্গে ৰাজহুৱা মঞ্চত কি কৈছিল প্ৰথমে শুনাব বিচাৰিছো, আৰু তাৰ পাছতে আমি দেখুৱাম কিদৰে ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। মাজুলীত এটা চিনেমা এটা লাগেতো, লাগে নাই? ধৰক আকৌ MLA মিনিষ্টাৰ যোন আছে, ভোটৰ সময়ত ঠিকে আহে, হয়নে? আচল কামবোৰটো নকৰে। আপোনালোকে ধৰক বিমল বৰাক ধৰক, কালচাৰেল মিনিষ্টাৰ, নামটোহে কালচাৰেল মিনিষ্টাৰ, কালচাৰ কৰে জানো? নকৰে। হা? মোৰ ইমান পইচা নাই বাবা। মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায়। কৰি দিব পাৰে, একো নাই। মোক যদি মাতি দিয়ে মই কৰি দিম, একো নাই। এক বিঘা মাটি দিলে হ'ল, চিনেমা হল বনাই দিম। গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম, একো ডাঙৰ কথা নহয়। বহুত চিনেমা হল খোলাই দিলোঁ, বহুত চিনেমা হল বনোৱালোঁ। এতিয়া এটা চেপনতো এটা হৈ আছে নতুন চিনেমা হল, সেইটোতে মই লাগি আছোঁ। মোৰ নহয় দেই, মোৰ নিজৰ নহয়, বেলেগে কৰি আছে, মই হেল্প কৰিছোঁ। মই হেল্প কৰি দিব পাৰোঁ। চ' কোনোবা যদি আগবাঢ়ি আহে, উই কেন হেল্প। আমি চব আছোঁ, গোটেই টিম আছে। এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ ভাইমনদাৰ প্ৰচাৰৰ সময়ত জুবিন গাৰ্গে কৈছিল মাজুলীত অতি শীঘ্ৰে এটা চিনেমা হল লাগে, আৰু সেই সপোন এতিয়া পূৰণৰ দিশে আগবাঢ়িছে মাজুলীত ইতিমধ্যে আৰম্ভ হৈ গৈছে চিনেমা গৃহটো নিৰ্মাণৰ কাম। তিনিজনকৈ উদ্যমী বন্ধুৱে আৰম্ভ কৰিছে এই কাম, আৰু 2026 চনত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে মুক্তি দিয়া হ'ব মাজুলীত, আৰু তাৰেই শুভাৰম্ভ কৰা হ'ব মাজুলীৰ এই ছবিগৃহটো। আৰু এবাৰ জুবিন গাৰ্গৰ এটা ডাঙৰ সপোন বাস্তৱৰ দিশে আগবাঢ়িছে। মাজুলীত নিৰ্মাণ কৰি থকা হৈছে অত্যাধুনিক এটা ছবিগৃহ। মাজুলীৰ দৰিয়াডুবি নিৰ্মাণ আৰম্ভ হৈছে গৃহটোৰ। জুবিন গাৰ্গে ছবিগৃহ নিৰ্মাণৰ আশ্বাস দিছিল মাজুলীবাসীক। ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী। তিনিজনকৈ উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠিব এই ছবিগৃহটো। আৰু ৰৈ ৰৈ বিনালে ছবিখনেৰে 2026 চনত শুভাৰম্ভ কৰিব ছবিগৃহটো। মাজুলীত এটা ছবিগৃহ লাগে বুলি জুবিন গাৰ্গে ৰাজহুৱা মঞ্চত কি কৈছিল প্ৰথমে শুনাব বিচাৰিছো, আৰু তাৰ পাছতে আমি দেখুৱাম কিদৰে ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। মাজুলীত এটা চিনেমা এটা লাগেতো, লাগে নাই? ধৰক আকৌ MLA মিনিষ্টাৰ যোন আছে, ভোটৰ সময়ত ঠিকে আহে, হয়নে? আচল কামবোৰটো নকৰে। আপোনালোকে ধৰক বিমল বৰাক ধৰক, কালচাৰেল মিনিষ্টাৰ, নামটোহে কালচাৰেল মিনিষ্টাৰ, কালচাৰ কৰে জানো? নকৰে। হা? মোৰ ইমান পইচা নাই বাবা। মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায়। কৰি দিব পাৰে, একো নাই। মোক যদি মাতি দিয়ে মই কৰি দিম, একো নাই। এক বিঘা মাটি দিলে হ'ল, চিনেমা হল বনাই দিম। গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম, একো ডাঙৰ কথা নহয়। বহুত চিনেমা হল খোলাই দিলোঁ, বহুত চিনেমা হল বনোৱালোঁ। এতিয়া এটা চেপনতো এটা হৈ আছে নতুন চিনেমা হল, সেইটোতে মই লাগি আছোঁ। মোৰ নহয় দেই, মোৰ নিজৰ নহয়, বেলেগে কৰি আছে, মই হেল্প কৰিছোঁ। মই হেল্প কৰি দিব পাৰোঁ। চ' কোনোবা যদি আগবাঢ়ি আহে, উই কেন হেল্প। আমি চব আছোঁ, গোটেই টিম আছে। এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ ভাইমনদাৰ প্ৰচাৰৰ সময়ত জুবিন গাৰ্গে কৈছিল মাজুলীত অতি শীঘ্ৰে এটা চিনেমা হল লাগে, আৰু সেই সপোন এতিয়া পূৰণৰ দিশে আগবাঢ়িছে মাজুলীত ইতিমধ্যে আৰম্ভ হৈ গৈছে চিনেমা গৃহটো নিৰ্মাণৰ কাম।
তিনিজনকৈ উদ্যমী বন্ধুৱে আৰম্ভ কৰিছে এই কাম আৰু 2026 চনত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে মুক্তি দিয়া হ'ব মাজুলীত আৰু তাৰে শুভাৰম্ভ কৰা হ'ব মাজুলীৰ এই ছবিগৃহটো। লাহে লাহে